নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম মুম্বাই ইণ্ডিয়ানছৰ ঘৰ ওৱানখেড়ে ষ্টেডিয়ামত সোমাই তেওঁলোকক পৰাস্ত কৰিলে হায়দৰাবাদে হেড আৰু ক্লাছেনৰ ধুমুহা দেখিবলৈ পোৱা গ'ল আনহাতে ৰিয়ান ৰিকেলটনে যেটো সুন্দৰ শতকীয় ইনিংছ খেলিছিল সেইটো অথলৈ গ'ল সো মুম্বাই ইণ্ডিয়ানছৰ আৰু এবাৰ নহব বুলি আপোনালোকে ধৰি ৰাখক ইমান এটা বিহত টাৰ্গেট তেওঁলোকে আজি দিছিলে 244 ৰানৰ কিন্তু তাৰ পাছতো তেওঁলোকৰ বলাৰসকলে সেইটো টাৰ্গেট সেভ কৰিব নোৱাৰিলে নিশ্চিতভাৱে বেটিং পিচ দিছে কিন্তু তথাপিতো ইমান বিশাল টাৰ্গেটটো চেছ কৰিব পাৰিব লাগে আসলে বেটিং পিচ দি দিলে তেনেকুৱা হয় য'ত বলাৰৰ বাবে বিশেষ বৰ একো নাথাকে তাত এনেকুৱা হোৱা দেখিবলৈ পোৱা যায় গতিকে আজি এখন হাই স্কোৰিং মেটচ দেখিবলৈ পোৱা গ'ল হায়দৰাবাদক কিন্তু আমি ক্ৰেডিট দিবই লাগিব যি ধৰণে তেওঁলোকে চেছ কৰিলে সাধাৰণতে ইমান এটা টাৰ্গেট দি দিয়াৰ পাছত বিৰোধী টিম যেটো চেছ কৰিবলৈ নামে সেইটো সাধাৰণতে বহুত প্ৰেছাৰ থাকে সেইটো টিমৰ ওপৰত কিন্তু তেওঁলোকে যেনে ধৰণে ষ্টাৰ্ট কৰিলে প্ৰথমৰ পৰা আৰু এনেকুৱাবিলাক টাৰ্গেট সাধাৰণতে হায়দৰাবাদৰ নিচিনা টিমে চেছ কৰিব পাৰিব তাৰ উপৰিও আমি যদি ক'বলৈ যাওঁ হিফালে পাঞ্জাবৰ নিচিনা টিম আৰচিবিৰ নিচিনা টিম তেনেকুৱাবিলাক টিমে দম ৰাখে মানে এনেকুৱা টাৰ্গেট চেছ কৰাৰ ক্ষেত্ৰত আৰু ৰাজস্থানেও এবাৰ তেনেকুৱা কৰিব পাৰিছে গতিকে এবাৰ অকমান বেলেগ দেখিবলৈ পোৱা গৈছে আইপিএলটো বহুত 240 260 কেতিয়াবা আমি চেছ হোৱা দেখিবলৈ পাইছোঁ গতিকে হাই স্কোৰিং মেটচ বহুত দেখিবলৈ পাইছোঁ এবাৰ গতিকে আপোনালোকে যদি চাই আজি মুম্বাই ইণ্ডিয়ানছে তাৰ টাৰ্গেট দিছিলে 244 পাঁচটা উইকেটৰ লোকচানত জেক্সে খেলিছিলে আজি 46 দেন ৰিকেলটন 123 ৰান 55টা বলত সুন্দৰ ইনিংছ তেখেতৰ সেইটো সূৰ্যকুমাৰ ফেইল হ'ল আজি 5টা বলত 5 নমনদীপ বাইছ হাৰ্দিক পাণ্ডিয়া অধিনায়ক 15টা বলত 31 তিলক বৰ্মা 7 আৰু ৰবিন মিছ বাকি উইকেট দুটা লৈছিলে প্ৰফুল সিংগে এটা মালিংগাই এটা সাকিব হুছেইন এটা নীতিশ কুমাৰ ৰেড্ডি বাকি যেটো ৰান চেছ 18.4 অভাৰত প্ৰাপ্ত কৰিলে 249 ৰান 4টা উইকেটৰ লোকচানত অভিষেকে নিজৰ ভাল ষ্টাৰ্ট দিছিলে 24টা বলত 45 নিজৰ চৰিত্ৰ অনুসাৰে খেলিছে দেন ট্ৰেভিছে 30টা বলত 76 ৰান গতিকে এইটো এটা সুন্দৰ ইনিংছ ট্ৰেভিছেৰ ফালৰ পৰা 253 ওপৰৰ ষ্ট্ৰাইক ৰেট 4টা 4 8টা 6 আজি বহু দিনৰ মূৰত ওলাইছে ট্ৰেভিছেৰ পৰা এটা ডাঙৰ ইনিংছ ঈশান কিষণ 0 দেন হেনৰিছ ক্লাছেন 30টা বলত 65 ৰান দুগুণ গতি তেখেতেও খেলিলে দেন নীতিশ ৰেড্ডি 17টা বলত 21 আৰু সালিল আৰোৰা 10টা বলত 30 আৰু উইকেট ট্ৰেণ্ট বলতে এটা ঘাজনাফৰাই দুটা আৰু হাৰ্দিক পাণ্ডিয়া এটা উইকেট লৈছিলে তথাপিতো উইকেট 4টা লৈছিলে তথাপিতো মানে নিয়মিত সময়ত উইকেট ল'ব নোৱাৰিলে মেইন যিকেইটা বেটাৰ যিকেইটা মাৰি আছিলে তেওঁলোকে বহুত ডাঙৰ ইনিংছ খেলি পেলা খেল ইফাল কৰি দিলে মেইন বেটাৰখিনিক আউট কৰিব নোৱাৰিলে হিটাৰখিনিক আউট কৰিব নোৱাৰিলে আৰু এইখন উইনৰ পাছত হায়দৰাবাদে দেখুৱাইছে যে যেটো টপ 4 ৰেষ্ট খেলটো তেওঁলোক আছে তেওঁলোকে কিন্তু 2026 আইপিএল জিকাৰো কিন্তু দাবিদাৰ হয় যদিও বেলেগ টিমে ভাল খেলি আছে তাৰ ওপৰতে কিন্তু হায়দৰাবাদো আউট অফ দা সিলেবাস আহি যাব পাৰে বহুতে এটা ভবা নাই যে হায়দৰাবাদে আইপিএল জিকিব বুলি কিন্তু হায়দৰাবাদৰ যেটো টিম আছে এবাৰ দেখুৱাইছে মানে হেতু কেপেবিলিটি আছে তেওঁলোকৰো আইপিএল জিকিব পৰা গতিকে হায়দৰাবাদকো আপোনালোকে আওকাণ নকৰিব গতিকে পইণ্টছ টেবলত বৰ্তমান সময়ত কেতিয়াবা যদি ৰাজস্থান আগলৈ যায় কেতিয়াবা হায়দৰাবাদ হেতু স্থানলৈ গুচি যায় তেনেকুৱা ধৰণৰ হৈ আছে হায়দৰাবাদ আৰু ৰাজস্থানৰ মাজত 3 নম্বৰ আৰু 4ৰ্থ স্থানটো ক্ষেত্ৰত এইকেদিন আমি দেখিছো এখন মেচ ইটো জিকি আগলৈ যায় আৰু তাৰ পাছতে আনখন মেচ হেতু টিম জিকি আগলৈ যায় এনেকুৱা ধৰণৰ হৈ আছে গতিকে পইণ্টছ টেবলখনত আপোনালোকে দেখিছে বৰ্তমান সময়ত 4ৰ্থ স্থানলৈ গুচি গৈছে ৰাজস্থান ৰয়েলছ টিমটো হায়দৰাবাদ এখন খেল জিকাৰ পাছত যেহেতুকে নেট ৰান ৰেটটো হায়দৰাবাদৰ অলপ ভাল ৰাজস্থানতকৈ হেতু কাৰণে হায়দৰাবাদ ওপৰলৈ গুচি গৈছে বাকি পাঞ্জাব কিংছ আৰচিবি এইকেইটাটো টিম যাবই ৰাজস্থানে যেনেকৈ খেলিছে তেওঁলোকো যাব লাগে আৰু হায়দৰাবাদো যাব লাগে বৰ্তমান সময়ত এইটো পজিশ্যনলৈকে এইটো সিচুৱেশ্যনলৈকে টপ 4 যিকেইটা টিম আছে তাৰ মাজতে হয়তো যাব লাগে তাৰ বাহিৰে মই দেখিবলৈ পোৱা নাই বাহিৰে এইটো কি হয় এইটো পাছত আমি গম পাম কিন্তু প্ৰথম বৰ্তমান সময়ত যিকেইটা পজিশ্যন 4টা গৈ আছে এইকেইটাই সাধাৰণতে আগলৈ যাব নিচিনা লাগিছে প্লে অফ যাব নিচিনা লাগিছে নেক্সট মেটচখন আছে জিটি আৰু আৰচিবিৰ এইখন খেল এখন আৰচিবিৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰণ আৰচিবি টপ 4ত আছে বৰ্তমান সময়ত যিমান আগবাঢ়িব পাৰে সিমান ভাল হয় হেতু কাৰণে বাকি জিটিৰ কাৰণে গুৰুত্বপূৰ্ণ এইটো কাৰণে গুৰুত্বপূৰ্ণ হয় কাৰণ তেওঁলোকৰো মানে টপ 4ত অহাৰ এটা চান্স এটা আছে সৰু সুৰা হেতু কাৰণে জিটিয়ে জিকিব বিচাৰিব আৰু নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'ব গুজৰাটত হ'ব খেলখন জিটি এনেকুৱা এটা টিম জিকাৰ ক্ষমতা ৰাখে কিন্তু আৰচিবি ফৰ্ম ভাল হৈ আছে আৰচিবি টিমটোৰ তেওঁলোকে বহুত ধুনীয়া গতিত গৈ আছে টিম হিচাপে চাবলৈ গ'লে বৰ্তমান সময়ত ফৰ্মৰ পৰা চাবলৈ গ'লে আৰচিবি আগত থাকে তথাপিতো জিটিয়ে কিবা এটা টক্কৰ দিব পাৰিব যেহেতু হোম গ্ৰাউণ্ডো হয় পাৰিব বুলি আশা কৰিছোঁ আমি কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় আকৌ এইখিনি সময়ত যেহেতু জিটিৰ কাৰণে বহুত ক্ৰুচিয়েল জিকিবই লাগিব খেলখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ভাল টপ 4 পোৱাৰ ক্ষেত্ৰত হেতু কাৰণে জিটিও হয়তো পাৱাৰ দেখুৱাই দিবলৈ আছে জিকি যাবলৈ আছে কিন্তু জিটি কিন্তু আৰচিবি পাল্লাটো ভাৰি থাকিব ওপৰত থাকিব এখন খেলৰ ক্ষেত্ৰত বাকি যি কি নহওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ' আমাৰ আহি আছে বেলেগ ভিডিঅ'বিলাকো আহিছে ৰিহান পৰাগৰ টপিকবিলাকৰ ওপৰত ভিডিঅ' আহি আছে সেইবোৰ চাব বুলি আশা কৰিলোঁ তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই ভিডিঅ' মাগিছোঁ ধন্যবাদ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু হাইপ দি দিব হাইপ দি দিলে আমাৰ ভিডিঅ' আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰে তেতিয়ালৈকে ধন্যবাদ